মই এই গুণগুণখন চাওঁতে গাখীৰ কেতিয়াবা হেৰিয়ত গেছত দি থওঁতে গেছতে গাখীৰ শুকাই যায়, মই মানে পাহৰি যাওঁ। সেই তাৰ বাবে মই ল'ৰা ছোৱালীৰ পৰা গালিও খাব লগা হয়। আমাৰ মাজত ময়ূৰক লগ পাই আজি বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। 7টা বজাৰ লগে লগে তামোলৰ বটাটো লৈ বহি লৈ আহোঁ। কেতিয়াবা যদি ৰিচাৰ্জ নহয় মুখখন ফুলাই থাকে। নমস্কাৰ, ইতিমধ্যে ৰেঙুৰীত সম্প্ৰচাৰ হৈ আছে এখন ধাৰাবাহিক গুণগুণ কথা মৰমৰ। আৰু গুণগুণ কথা মৰমৰ ধাৰাবাহিকখন সমগ্ৰ অসমত এতিয়া জনপ্ৰিয় হৈ পৰিছে। কি ধেমাজি, কি লখিমপুৰ, কি গোলাঘাট, কি তিনিচুকীয়া। বৰ্তমান মই উপস্থিত আছোঁ ধেমাজি জিলাৰ মাছখোৱা বৰাজানত। আৰু গুণগুণৰ চব দৰ্শক দেখা পাইছে, গুণগুণৰ দৰ্শক 7টা বাজিলে বা 10টা বাজিলে গুণগুণ লাগি যায়। গুণগুণ চাই কেনেকুৱা পাইছে আমি জানিম প্ৰথমতে। গুণগুণ চাই আপুনি চাওঁ, কেনেকুৱা লাগে? ভাল লাগে। মানে কি ভাল লাগে গুণগুণৰ, মানে কেনেকুৱা কি কেনেকৈ চাই? তেনেকৈ চাই মানে চাওঁ আৰু ভাল লাগে চৰিত্ৰখিনি। ভাল লাগিছে। আৰু বৰাজানৰ ডেকা গাভৰু আইতা নবৌ সকলোৱে গুণগুণ চাই ভাল লাগে। ইয়াত আহি গম পালোঁ গুণগুণৰ দৰ্শক বহুত, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এইপিনে আছে আপুনি, গুণগুণ চাই নাই? চাওঁ। কেনেকুৱা লাগে? ভাল লাগে। কাহিনীটো মানে আমাৰ চলিত কিছুমান কাহিনীৰ লগত মিলি যোৱা আগতে লাগি যায় মানে। প্ৰথম দুখণ্ডমান চোৱা নাছিলোঁ, তাৰপাছৰ পৰা যেতিয়া চালোঁ মানে এখনটো মিছ নকৰোঁ আৰু। এতিয়া মানে এৰিবলৈ মন নাযায় আৰু সময়ত মানে প্ৰাৰ্থনা কৰিবলৈ কেতিয়াবা পাহৰি যাওঁ, মানে এনেকুৱা হৈছে আৰু পাহৰি যাওঁ। ভাল লাগিছে, কাহিনীটো বহুত ধুনীয়া হৈছে। চোৱা নাই? চাওঁ। মানে পঢ়া পাতি কৰি চোৱা নে নপঢ়াকৈ চোৱা? আগতো চাওঁ, কেতিয়াবা পিছতো চাওঁ। মানে পঢ়ি উঠি চোৱা ন? বহুত ভাল লাগে। বহুত ভাল লাগে, হয়। আপুনি? চাওঁ, বহুত ভাল লাগে। সন্ধ্যা প্ৰাৰ্থনা কৰি আৰু মুঠতে গুণগুণ চাবলৈ বহি যাওঁ আৰু ভাল লাগে চাই। কাহিনীটো এতিয়া মানে ইণ্টাৰেষ্টিং হৈ গৈছে ন এতিয়া? হয়, এতিয়াতো বহুত ভাল লাগিছে। এতিয়া গুণগুণৰ যেতিয়া বিয়া হৈছে, এতিয়া বিয়া হোৱা এই খণ্ড চাই বিৰাট ভাল লাগিছে। এতিয়া খং উঠিছে নে? মানে যোনে বিয়া পাতিছে অনুৰাগলৈ খং উঠিছে? অনুৰাগলৈ খং উঠিছে, অধীৰলৈ বেয়া লাগিছে। আৰু এইপিনে নবৌ আছে, আপুনি চাইছে নাই? মই চাইছোঁ গুণগুণখন, মোৰ ভাল লাগে চাই। ভাল লাগে। আৰু কওক নাই কেনেকুৱা ফানি যদি কিবা আছে। অধীৰত হ'লে মোৰ বেয়া লাগে, কিন্তু সি বহুত কষ্ট কৰি গুণগুণক নাপালে। পদ্মাই মাকে হৈও বুজি নাপালে তাৰ কথাখিনি। বুজি নাপালে। আচ্ছা, খুব সুন্দৰ, ভাল লাগিলে। আৰু এয়াই হ'ল ধেমাজি বৰাজানবাসীৰ মৰম গুণগুণক লৈ। ধন্যবাদ সকলোকে। আৰু সমগ্ৰ অসমত চাই, নট অনলি বৰাজান বা নট অনলি ধেমাজি, মই ক'লোৱে ইতিমধ্যে অসমৰ বিভিন্ন মতত গুণগুণ চলি থাকে। 7টা বাজিলে হ'ল গুণগুণ আহি যায়। আইতা এজনী আছে, আপুনি চাই নাই? মই চাওঁ, খুব বেছি চাওঁ, এটা এদিনো মিছ নকৰোঁ। কওকচোন কেনেকুৱা কি হয়? বহুত ভাল লাগে। মই এই গুণগুণখন চাওঁতে গাখীৰ কেতিয়াবা হেৰিয়ত গেছত দি থওঁতে গেছতে গাখীৰ শুকাই যায়, মই মানে পাহৰি যাওঁ। সেই তাৰ বাবে মই ল'ৰা ছোৱালীৰ পৰা গালিও খাব লগা হয়। গুণগুণৰ চৰিত্ৰ, গুণগুণ আৰু কি বুলি কয় অধীৰথৰ চৰিত্ৰ দুটা লৈ অলপমান দুখ লাগে। সেই দুটা চৰিত্ৰ বৰ দুখ লগা চৰিত্ৰ। এইটো নামটো মই পাহৰি গৈছোঁ, যে গুণগুণক যি বিয়া কৰাইছিলে তাৰ অনুৰাগৰ চৰিত্ৰটোহে মোৰ অকণমান ভাল নালাগিলে। দেখিলে খং উঠে ন? তাক দেখিলে খং উঠে। আগতে ভগদত্তক দেখিলে খং উঠা হৈছিল। ভগদত্তক দেখিলে খং উঠে। সি অকল কূটনীতি কৰি ফুৰে, সেইকাৰণে তাক বেয়া পাওঁ। সেইটো চৰিত্ৰটো বেয়া পাওঁ, মানুহটোক বেয়া নাপাওঁ দেই। মানুহটো আকৌ দেখিয়ে পোৱা নাই নহয়, কেনেকৈ বেয়া পাম বাৰু। এনে মোক দেখা পাইছে নাই? দেখা পাইছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে, খুব ভাল লাগিছে। এতিয়া মই যদি 10ৰ ভিতৰত নম্বৰ দিব, আপুনি কিমান নম্বৰ দিব গুণগুণক? গুণগুণক আৰু তোমাক অধীৰথক মই প্ৰায় 10ৰ ভিতৰত 10 দি দিম আৰু। বঢ়িয়া, এয়াই মৰম। বাইদেউজনী আছে, চাই নাই গুণগুণ? চাওঁ, গুণগুণ চাওঁ, ভাল লাগে। আৰু আমাৰ মাজত ময়ূৰক লগ পাই আজি বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। সদায় চাই থাকিব? চাওঁ। এটা খণ্ড মিছ কৰা নাই? নাই। দাদা এজনো আছে, দাদাই মানে গুণগুণ চাই ন? চাওঁ। আৰু মই বহুত মানুহ লগ পাইছোঁ, এনে বোৱাৰীবিলাকে গুণগুণ চাই বা আইতাবিলাকে চাই, কিন্তু বহুত ল'ৰা মানুহে গুণগুণ চোৱা কৰিছে। আপুনি আপোনাৰ লগৰবিলাকে চাই নাই? আপোনাৰ লগৰবিলাকে চাই। অকণ কওকচোন, ধেমেলীয়া কিবা হয় নেকি গুণগুণ চাওঁত? ধেমেলীয়ানো কি হ'ব, বিশেষ ধেমেলীয়া তেনেকৈ নাইও কিজানি, নাছে জানো? চাওঁতে বা কিবা ঘৰত ঘৰত মানে ৰিচাৰ্জ নাথাকিলে মায়ে আমনি কৰে। আৰু মানে সেইটো সময়ত 7টা বজাৰ লগে লগে তামোলৰ বটাটো লৈ বহি লৈ আহোঁ। কেতিয়াবা যদি ৰিচাৰ্জ নহয় মুখখন ফুলাই থাকে, সেই তেনেকুৱা আৰু। নিজে নাজানে টিভি লগাব, ৰিম'ট টিপিব নাজানে। নাতিয়েকক কয় টিভিটো লগাই দিবলৈ মই নাথাকিলে, বা বোৱাৰীয়েকক কয় টিভিটো লগাই দিয়ে বুলি।
তেনেকুৱাই আৰু মানে গুণগুণখন দেখাব লাগিব ন তেনেকে ধৰক দেখাবই লাগিব ৰিচাৰ্জ নহ'লে মানে একদম মাথা গৰম হৈ যায় আৰু মানে 10ৰ ভিতৰত কিমান নম্বৰ দিব গুণগুণক 10ৰ ভিতৰত 10 নম্বৰ দিবলৈ মই ভাবোঁ মানে বেলেগ চিৰিয়েল চোৱা হয়নে মানে গুণগুণক নাই নাচাওঁ বেলেগ বকে নাচাওঁ আচ্ছা বেলেগ এনেই আগৰ পুৰণা চিনেমাবিলাক দেখি কেতিয়াবা অকণমান সময় চাওঁ সময় তেনেকৈ নাপাওঁ তেনেকুৱা মোক দেখা পাইছে নাই পাইছোঁ ভাল লাগিলে 10ৰ ভিতৰত কিমান নম্বৰ দিব গুণগুণক গুণগুণকতো এতিয়া কি বুলি ক'ম 10 দিব লাগিব কিন্তু অলপ তেওঁ নিজৰ মিষ্টেক এটা হৈ গ'ল আৰু তেওঁ য'ত যাৰ লগত বিয়া হ'ব লাগিছিলে সেইটো নহ'ল সেইটো কাৰণে অকণমান বেয়া লাগে মাকক বুজাব নোৱাৰিলে বুজাব নোৱাৰে মাকক বুজাব পৰা হ'লে হয়তো অধীৰৰ লগত বিয়া সোমালেহেঁতেন কিজানি শেষলৈকে চাই থাকিব চাওঁ চেষ্টা কৰোঁ এনে ভাবিছেনে যে শেষত কি হ'ব এনেকৈ তো মনত আহিছেনে কি হ'বতো এতিয়াতো মানে অলপ জটিল আছে ভবা নাছিলোঁ যে হেৰিয়ৰ লগত বিয়া হ'ব বুলি ডক্টৰটোৰ লগত কি নাম আছিলে জানো অনুৰাগৰ লগত যে বিয়া হ'ব সেইটো কথা ভবা নাছিলোঁ কিন্তু অকস্মাতে হৈ গ'ল বিয়া এতিয়া চাগে আপোনালোকৰ মনত খেলি আছে যে শেষত কি হ'ব ন সেইটোৱে খেলি আছে আমাৰ আৰু কি ক'ব 10ৰ ভিতৰত কিমান নম্বৰ দিব 10ৰ ভিতৰত 10ই দিম আৰু বহুত ভাল লাগে হয় শেষৰ খণ্ডলৈকে চাই থাকিব চামতো এতিয়া এটা খণ্ড মিছ হ'লেও বহুত বেয়া লাগে ন এতিয়া শেষলৈকে চাবই লাগিব এতিয়া কি হৈছে পিছত কি হয় আৰু এনেকুৱা হয় নেকি যে ৰবিবাৰটো আহিলে আজি ৰবিবাৰ গুণগুণ নিদিয়ে এই মোৰ তেনেকুৱা হৈছিলে এদিন মানে প্ৰাৰ্থনা কৰিবলৈ গ'লোঁ গুণগুণ হেৰি টিভিটো লগাই থৈ গৈছোঁ মোৰ টাইমটো হ'ব আৰু তাৰপৰা আহি চাইছোঁ আজি ৰবিবাৰ বহুত বেয়া লাগি গৈছে মন আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব 10ৰ ভিতৰত 10ই পাবলগীয়া চিৰিয়েলখনে বহুত ধুনীয়া কৰিছে চিৰিয়েলখন কেতিয়াবা ক'ৰবাত ওলাই গ'লে 7টা মানে বাজি গ'লে অকণমান মানে দৌৰা-দৌৰি হয় নে গুণগুণ দি আছে এই সেইটোতো হয় আৰু সেইটো সময়লৈ যেনে তেনে মুঠতে আজৰি হয় আৰু যিকোনো উপায় কাম বন কৰিম কেতিয়াবা মিছ হৈছে নে এনেকৈ এই মিছ হ'লে মানে আকৌ নেক্সট মোবাইলত হ'লেও চাওঁ ইউটিউবত আহিছে ন ইউটিউবত আহি যায় 10ৰ ভিতৰত কিমান নম্বৰ দিব 10 দিম আৰু 10 ভিতৰত তুমি কিমান দিবা মোৰ 10 দিম চবেই 10 দিছে ইমানে জনপ্ৰিয় হৈ গৈছে আৰু কেতিয়াবা ৰিপিট টেলিকাষ্ট চোৱা হয় নেকি 7টাত চালে আকৌ 10টাত চোৱা হয় নেকি একেৰাহে চাই থাকোঁ আমি দিলেই চাওঁৱেই তাৰমানে হেৰি আকৌ চাওঁ লাগিয়ে থাকে নহয় আপুনি চাই ৰিপিট টেলিকাষ্ট চাই মই চাওঁ চাই ন ভাত খাওঁতে আকৌ চাওঁ 10টা বজাত 10টা বজাত চাই হয় বঢ়িয়া ভাল লাগিলে আপুনি চাই নাচায় চাওঁ কেতিয়াবা মিছ কৰিলে আকৌ নেক্সট যেতিয়া দিয়ে তেতিয়া আকৌ চাওঁ কাৰেণ্ট কাৰেণ্ট গুচি গ'লে আকৌ চাওঁ আইতা চাই নাই মানে তিনিবাৰ চোৱা হয় হয় আকৌ সেই একে চোৱাখনকে আকৌ পিছদিনা আকৌ চাওঁ তুমি চোৱা নাই চাওঁ এই মোক দেখি কৈছে যে গুণগুণ চাই থাকো ভাল লাগিলে আৰু তোমালোকৰ নিচিনা বহুত ল'ৰাই গুণগুণ চাই আৰু কি ক'বা গুণগুণৰ বিষয়ে কেনেকুৱা লাগে চাই গুণগুণখন চাই ভাল লাগিছে আৰু অধীৰত মানে কেৰেক্টাৰটোলৈ বহুত দুখ লাগিছে গুণগুণৰ বাবেও দুখ লাগিছে কিন্তু অনুৰাগে যে তেনেকে মানে বিয়া পাতিব বুলি ভবাও নাছিলোঁ তাৰপিছত এইটো মানে ষড়যন্ত্ৰ কৰিলে ন ভাল লাগিছে তেনেকে মানে দুখো লাগিছে এনে মনত খেলিছে নে শেষত কি হ'ব বুলি এনেকে শেষত কি হ'ব মানে এৰিব চাগে অনুৰাগ তুমি কোৱাচোন কি হ'ব চাওঁ মানে তোমাৰতো মিলে নে নিমিলে শেষত কি হ'ব পাৰে অনুৰাগক এৰিব চাগে তাৰপিছত সিহঁতৰ ডিভৰ্চ হ'ব পাৰে ডিভৰ্চ যাব পাৰে ন আমি জানিম প্ৰত্যেকৰ পৰা এনে শেষত কি হ'ব যেন লাগি আছে কেতিয়াবা এনেকুৱা লাগে গুণগুণ আকৌ অধীৰথৰ লগতে যেন বিয়া হৈ যাব তেনেকুৱা লাগে আকৌ তেওঁ মানে এতিয়া গুণগুণৰ মানুহজনে এতিয়া পিছত ভুলবোৰ অনুভৱ কৰি তাইক আকৌ আঁকোৱালি ল'ব নিচিনাও লাগে আচ্ছা তেনেকুৱাও মানে শেষত কি হ'ব যেন লাগি আছে গুণগুণ শেষত কি হ'ব মানে গুণগুণ শেষত অধীৰথৰে হ'বগৈ আচ্ছা এইটো মই নকওঁ বাৰু কি হ'ব মই জানো যিহেতু মই ষ্টিকত আছিলোঁ মই নকওঁ মানে ছাছপেঞ্চ আৰু শেষত কি হ'ব যেন লাগি আছে শেষত গুণগুণ অধীৰতে হ'ব যেন লাগিছে চবেই সেইটোৱে ভাবিছে আপোনাৰ মতে মোৰ মতেও সেইটোৱে যেন সেইটোৱে আপোনাৰ মতে সেইটোৱে মোৰ মতে উপায়বিহীন হয় মৃত্যুবৰণ কৰিব পাৰে এনেকে মই ভাবিছোঁ এইটো হ'ব পাৰে মই নাজানো বাৰু এনে কি হ'ব যেন লাগিছে হেৰি অধীৰথৰে হ'ব যেন লাগে আৰু তাৰ ভিতৰতে কি হয় নাজানো আৰু পিছত দেখা নাই নহয় সেইডোখৰ দাদাৰ মতে মৰিব গুণগুণ ডাইৰেক্ট মৰিব দাদাৰ কি কনফিডেঞ্চ লেভেল কোনো ডাইৰেক্ট মৰিব বোলে মৰিব খাটাকে মৰিব তাই নিৰুপায় হ'ব আপুনি কিবা স্ক্ৰিপ্টটো দেখা পাইছে নেকি কেতিয়া নাই যেনেকৈ কৈছে ডাইৰেক্ট মৰিব বুলি কৈছে হ'ব পাৰে মৰিব পাৰে বা অধীৰথৰ হ'ব পাৰে বা মানে কাৰো নহ'ব পাৰে খুব ভাল লাগিলে আপোনালোকৰ ইয়াত আহি মাছ খোৱা বৰাজান সদায় চাই থাকিব সেইটো আমাৰ জনাইছোঁ আৰু বিদায় লৈছোঁ থেংক ইউ